গোৱালপাৰা জিলাৰ মাইজুংগাত নিশা বন বিভাগৰ অভিযান অবৈধভাৱে মাটি খননৰ বিৰুদ্ধে অভিযান চলালে বন বিভাগে। অভিযানত দুখন এক্সকেভেটৰ আৰু দুখনকৈ ট্ৰেক্টৰ জব্দ কৰিছে বন বিভাগে। নিশা জিনাৰী নৈৰ পাৰত মাটি খনন প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে অবৈধ মাটি খননৰ কথা অৱগত কৰে বন বিভাগক। ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলাই বন বিভাগৰ দলটোৱে এখন এক্সকেভেটৰ আৰু ট্ৰেক্টৰ জব্দ কৰাৰ সমান্তৰালকৈ চালক কেইজনকো আটক কৰিবলৈ সক্ষম হৈছে। দীৰ্ঘদিনৰে পৰা অবৈধভাৱে মাটি খনন কৰি আহিছিল এই অঞ্চলটোত আৰু তাৰ পাছতে বন বিভাগক খবৰ দিয়া হৈছিল। বিভিন্ন সময়ত বন বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন হৈছিল, কিন্তু নিশাৰ ভাগত অভিযানকাৰী এটা দল সেই স্থানত উপস্থিত হৈ এক্সকেভেটৰ, ট্ৰেক্টৰ আৰু চালকক আটক কৰিছে। মানে মইজঙা যিটো চুইচ গেট আছে, চুইচ গেটৰ কাষত মানে জেচিবি আৰু ট্ৰেক্টৰেৰে মাটি কাটি আছিলে। মোক সন্ধিয়াতে মই এটা ইনফৰমেশ্যন পাওঁ, ইনফৰমেশ্যন মানে পাব্লিকৰ পৰা, লোকেল পাব্লিকখিনিয়ে মানে জেচিবি দুখন আৰু লোড ট্ৰেক্টৰ দুখন মানে আটক কৰে। আটক কৰি মোক খবৰ দিয়াৰ লগে লগে মই একদম মুহূৰ্তত আহি ওলাওঁ স্পটত। আহি পেলাই ময়ো মানে জেচিবি দুখন আৰু ট্ৰেক্টৰ দুখন লোড গাড়ী মাটি মানে জব্দ কৰোঁ আৰু এতিয়া আমি জেচিবি দুখন আৰু ট্ৰেক্টৰ দুখন এতিয়া আমি বিভাগীয় কাষ্টডিত লৈ যাম। এইটো এতিয়া আমি কি কয় অফিচিয়েলি এটা কেছ মানে প্ৰচেছিং কৰিম। তাৰপিছত এইটো পিছত পৰ্যায়ত কি হয় অথৰিটি অৰ্ডাৰ কৰিব আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।